সঁচাকৈ আমি প্ৰথমতে খুবেই দুখিত হৈছো এই বাতৰিটো আমি দিবলৈ পাই অৱশ্যে আমি এনেকুৱা এটা সময়ত যে এনেকুৱা এটা অনাকাংক্ষিত খবৰ আহিব আমি সেইটো কেতিয়াও ভবা নাছিলো এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে ছিংগাপুৰলৈ গৈছিল নৰ্থ ইষ্ট ফেষ্টিভেল আৰু তাত গৈ যে আমাৰ মৰমৰ শিল্পীগৰাকী জুবিন গাৰ্গ সেই শিল্পীগৰাকীৰ যে এনেকুৱা এটা খবৰ আমি অনাকাংক্ষিত খবৰ আমি লাভ কৰিম সকলো অসমবাসীয়ে কেতিয়াও ভবা নাছিলো সকলোৱে যেতিয়া খবৰটো আহিছিল সকলোৱে আশা কৰিছিল যাতে তেওঁ আৰোগ্য লাভ কৰে ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰিছিল যাতে তেওঁ সুস্থ হওক কিন্তু সকলো প্ৰাৰ্থনা অথলে গ'ল আৰু অৱশেষত সেই যিটো বাতৰি হিয়া ভগা বাতৰি আজি প্ৰত্যেকগৰাকী অসমবাসী মৰ্মাহত হৈ পৰিছে সেই খবৰটো পাই কেৱল অসমবাসীয়ে নহয় ভাৰতৰ বিভিন্ন ঠাইত সকলো ভাৰতবাসী আমাৰ জুবিন প্ৰেমী যিসকল আছে সকলো আজি মৰ্মাহত হৈ পৰিছে সেই অনাকাংক্ষিত খবৰটো পাই আৰু আমি অতিকৈ দুখিত হৈছো যে আমি আমাৰ দৰ্শকসকলক সেই খবৰ আমি জনাব লাগিবই কাৰণ জুবিন গাৰ্গৰ প্ৰতি যি মৰম চেনেহ প্ৰত্যেকগৰাকী অসমবাসীৰ আমাৰ অসমৰ পৰিচয় তুলি ধৰা জুবিন গাৰ্গ সেইগৰাকী জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই